নমস্কাৰ। আজি পুনৰ এটা নতুন বিষয়লৈ আপোনালোকৰ মাজত আহিছোঁ। শেহতীয়াকৈ যে অসমত গীত চুৰি কৰাৰ ক্ষেত্ৰত এক বিতৰ্ক সৃষ্টি হৈছিল, জিলেলে জিলেলে গীতটো লয় ৰাজীৱ শদিয়া আৰু সীমান্ত শেখৰৰ এটা গীত লৈ ইতিমধ্যে চুৰিৰ যি অভিযোগ প্ৰতি অভিযোগ উত্থাপন হৈছিল ৰাজ্যত। তাৰে সমান্তৰালকৈ কেইটামান গীত ইতিমধ্যে বলিউড, টলিউড বা হলিউড যিকোনো সংগীত শিল্পীসকলে তেওঁলোকে গীতৰ ইফাল সিফাল কৰে আৰু অন্য মালিকৰ এটা গীত, এটা মেৰা মুল্ক মেৰা দেশ দিল জালে, ইজৰাইলৰ ৰাষ্ট্ৰীয় সংগীতৰ লগত অনুকৰণ কৰা বুলি সেইটো সময়ত অভিযোগ উঠিছিলে। আৰু নেন চুৰাই মেৰি ইস্ক, এই যিটো গীত আমেৰিকান গীত চেণ্ডিং অল মাই লাভ লিনাৰৰ সঠিক প্ৰতিলিপি বুলি এইটো অভিযোগ উত্থাপন হৈছিল। আৰু ইফালে কাহো না কাহো মাৰ্ডাৰৰ আৰু সংগীতৰ লগত মিল থকা বুলি তামিলিম মাক আবাৰ দাবীৰ সম্পূৰ্ণ অনুকৰণ কৰা বুলি অভিযোগ উত্থাপন হৈছিলে। আৰু প্ৰীতমৰ এটা গীত, যিটো গীত দক্ষিণ কোৰিয়া, থাইলেণ্ড, ইণ্ডোনেছিয়া, পাকিস্তান বা পশ্চিমা দেশৰ লগত অনুকৰণ কৰা বুলি অভিযোগ উত্থাপন হৈছিলে। পেহেলি নজৰ মে যিটো গীত ৰেচৰ দক্ষিণ কোৰিয়ান গীত সাৰং হে য়ো কিম হিউং চবৰ অনুকৰণ কৰা বুলি অভিযোগ উত্থাপন হৈছিলে। তুম না জানো না অঞ্জনা অঞ্জনী আমেৰিকান গীত আই এম ইয়ৰ্ছ জচন মাৰাজৰ পৰা অনুকৰণ কৰা বুলি অভিযোগ উত্থাপন হৈছিলে। আনপিনে বাপ্পী লাহিৰীৰ বহুতো পশ্চিমা গীতৰ সুৰ বলিউডৰ ব্যৱহাৰ কৰা বুলি অভিযোগ উত্থাপন হৈছিলে। হৰি ওম হৰি, প্যাৰা দুশ্মন, বনি এমৰ ওৱান ৱে টিকটৰ সৈতে অনুকৰণ কৰা বুলি অভিযোগ উত্থাপন হৈছিলে। কোই ইয়াহা নাচে নাচে ডিস্কো ডেন্সাৰৰ এই গীতটো ভিডু কিল দ্য ৰেডিঅ' ষ্টাৰ দ্য ব্ৰুজলেছৰ পৰা অনুকৰণ কৰা বুলি সেইটো সময়ত অভিযোগ উত্থাপন হৈছিলে। আনপিনে নদীম শ্ৰৱণৰ জুতিটোৱে বহুতো হিট গীত পাকিস্তান আৰু পাশ্চাত্য সংগীতৰ প্ৰভাৱত গঠিত বুলি তেনেকুৱা ধৰণৰ অভিযোগ উত্থাপন হৈছিলে। দিল মেৰা চুৰায়া কিউ, অকেলে হম অকেলে তুম, লাষ্ট খ্ৰীষ্টমাছ, ৱাহমৰ পৰা অনুকৰণ কৰা বুলি অভিযোগ উত্থাপন হৈছিলে। বলিউড বা পশ্চিমীয় সংগীতৰ গীত চুৰি কৰি বিতৰ্ক বা গীত চুৰি কেৱল বলিউড নহয়, পশ্চিমীয় সংগীত জগতত এনে বিতৰ্ক চলিয়ে থাকে। ৰবিন টিখে ব্লু ৰেড লাইন্সৰ মাৰ্ভিন গায়েৰ গট টু গিভ ইট আপৰ পৰা চুৰি কৰা বুলি অভিযোগ উত্থাপন হৈছিলে। কোল্ডপ্লে ভিভা লা ভিডা জুৱে ষ্ট্ৰেন্সৰ ইফ আই কুড ফ্লাইৰ পৰা অনুকৰণ কৰা বুলি অভিযোগ উত্থাপন হৈছিলে। চেম স্মিথ ষ্টে উইথ মি, টম প্ৰিটিৰ উইল নট বেক ডাউনৰ সৈতে মিল থকা বুলি অভিযোগ উত্থাপন হৈছিল। গীত চুৰিৰ বদনাম বা অনুপ্ৰেৰণা। গীত চুৰিৰ সংজ্ঞা বহু সময়ত বিতৰ্ক, কিছুমান ক্ষেত্ৰত ইনস্পায়াৰ্ড বুলিও কোৱা হয়, কিন্তু কেতিয়াবা সম্পূৰ্ণ সুৰ আৰু সংগীত নকল কৰা হয়। সংগীত জগতত সৃষ্টিশীলতা গুৰুত্বপূৰ্ণ, কিন্তু অনুকৰণ যদি নৈতিক সীমা অতিক্ৰম কৰে তেন্তে সেয়া সমালোচনাৰ যোগ্য হয়। বলিউড বা অন্যান্য সংগীত জগতত এনে অনুকৰণীয় স্বীকাৰযোগ্য হয় নেকি কেতিয়াবা? তো জুবিন গাৰ্গৰ নাম ভাৰতীয় সংগীত জগতত মৌলিক সৃষ্টিৰ বাবে জনাজাত, কিন্তু কিছুমান গীতক লৈও বিতৰ্ক সৃষ্টি হৈছিল। বিশেষকৈ চান্দনী ৰাত গীতটো পাকিস্তানী কণ্ঠশিল্পী নেয়ী ৰাজৰ নজমৰ দিল মে তুম গীতৰ সৈতে মিল থকা বুলি বহুতো অভিযোগ সেই সময়ত উত্থাপন হৈছিল। বিতৰ্কৰ মূল কথা পাকিস্তানী গায়ক নিয়াৰিজৰ নজমৰ দিল মে তুম 1985 চনৰ যিটো গীত জুবিন গাৰ্গ চান্দনী ৰাতত 1997 চনত মায়াবিনী এলবামৰ সুৰ একে ধৰণৰ শুনা যায়। তো কথাটো হ'ল, কিছুমান সংগীত প্ৰেমীৰ মতে এই এক অনুপ্ৰেৰণীয় সংস্কাৰ, আনহাতে কিছুমান একেবাৰে নকল বুলিও গণ্য কৰে। কিন্তু জুবিন গাৰ্গ কেতিয়াও ইয়াৰ বিষয়ে
প্ৰতিক্ৰিয়া দিয়া নাছিলে। ইয়াৰ উপৰি কিছুমান অসমীয়া আৰু বলিউডৰ গীতৰ ক্ষেত্ৰতো একেধৰণৰ বিতৰ্ক দেখা সময়ে সময়ে পোৱা যায়। তো কথাটো হ'ল বলিউড টলিউড বা যিকোনো ৰাষ্ট্ৰই হওক সংগীতৰ ইফাল সিফাল থাকে, তাক কিন্তু গীত চুৰি কৰা বুলি কোৱা নাযায় আচলতে। তো সংগীতৰ ক্ষেত্ৰত শব্দৰ বা কিছুমান গীতৰ সুৰ প্ৰয়োগ কৰা হয়। তো ইয়াক আচলতে চুৰ কৰা বুলি নকয়। হয়তো কেতিয়াবা একোজন গায়কৰে গীতটো পুনৰবাৰ ৰিটেক কৰা হয় বা ৰিমিক্স যাক আমি কওঁ আজিকালি। তো তেনেকে কিছুমানে কৰে। তো সেয়া স্পষ্ট তেওঁলোকেহে কৰিব পাৰিব আচলতে ইয়াক। আৰু মোৰ এই ভিডিঅ'টোত আচলতে মই কাকো চুৰ বুলি ক'ব বিচৰা নাই। এয়া মই কোৱা কথা নহয়, এয়া গুগলে কোৱা কথা। কিছুমান গীত তেওঁলোকে ইফাল সিফাল সেইটো সময়ত কৰিছিলে আৰু অভিযোগ ইতিমধ্যে সেই পক্ষৰ ফালৰ পৰা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিলে। ধন্যবাদ। আজিৰ বিষয়টো ইমানেই আছিলে। আৰু যদি কিবা যদি ভিডিঅ'টো ইনফৰ্মেটিভ যেন লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব এটা কৰি দিবলৈ নাপাহৰিব।